কেতিয়াবা দেখোঁ যে সৰু সৰু ল'ৰা ছোৱালীও চাইকেল চলাই আছে, তাৰ মাজতে জোৰেকৈ মটৰচাইকেল গৈছে, গাড়ী গৈছে, এনে এটা ৰিস্ক আহি যায়। সেইকাৰণে কিছুমান আমাৰ গাঁৱৰ উপপথ কিন্তু পকা হৈ আছে, সেইবিলাক চাইকেল ট্ৰেক হিচাপে চিহ্নিত কৰিম। সেইবিলাকত আমাৰ যিবিলাক চাইক্লিষ্ট আছে, বহুত চাইক্লিষ্ট আছে, আৰু আজিকালি বহুতে চাইকেল চলাবলৈ এৰি দিছে ৰাস্তাত যান জঁটৰ কাৰণে। সেইবিলাকত আহি পেলাই সকলোৱে চাইকেল চলাব পাৰিব, ৰাতিপুৱা হওক আবেলি হওক। এনেকুৱা চাইকেল ট্ৰেক কেইটামান মই চিহ্নিত কৰি দিম। লগতে কিছুমান বাৰী কনচেপ্টটো কেলৈ, বাৰীবিলাকৰ আমাৰ আচলতে এখন বাৰী, ডাঙৰ ডাঙৰ অসমীয়া মানুহৰ বেছিভাগৰে এখন এখন ডাঙৰ বাৰী থাকে গাঁৱত থকাবিলাকৰ। সেই বাৰীখন যদি সুন্দৰকৈ ৰাখে তো পৰ্যটকো তালৈ চাবলৈ আহিব, আৰু ঘৰখন এটা ছেল্ফ চাফিচিয়েণ্ট হৈ থাকে। ধৰক নেমু পাণ, তামোল পাণ, সৰু সুৰা শাক পাচলি, কোমোৰা এজোপাকে বোলে, জাতিলাও এজোপাকে, ভাতকেৰেলা কেইজোপামান, বাকী যিবিলাক আমাৰ এইখন বাৰীত যেনেকৈ দেখিছে কৰ্দৈ পাত, আমলখি পাত, মিৰিকা টেঙা আৰু কিবা কিবি টেঙা বিবিধ ধৰণৰ, যিবিলাক সকলো আমাৰ অসমীয়া নেটিভ এটা সময়ত চব আছিলে অসমীয়া বাৰীবিলাক। কিন্তু বাৰীবিলাক দিনে দিনে পলিথিনৰ উৎপাততে হওক বা মানুহৰ চোৱা চিতাৰ অভাৱতে হওক নাইকিয়া হৈছে। সেইকাৰণে কিছুমান মডেল বাৰী আমি চিহ্নিত কৰিছোঁ, আমি স্বীকৃতি দিছে আমাৰ ৰয়েল টুৰিজমৰ ফালৰ পৰা দিয়া হৈছে। আৰু সেইকাৰণে যিসকলৰ ডাঙৰ ডাঙৰ বাৰী আছে, মই আহ্বান জনাম যে সকলোৱে বাৰীখন সুন্দৰকৈ ৰাখক, সুপৰিকল্পিতভাৱে বাৰীখন বনাওক, যাতে পৰ্যটকো আহিবলৈ তাত ভাল পায়, আৰু নিজেও এটা এই যুগত যেতিয়া শাক পাচলি ইমান মানে টাইপ হৈ গৈছেগৈ, নিজৰ ঘৰৰ শাক পাচলিকেইটা অন্ততঃ নিজৰ শিশুকেইটাক এই ঘৰৰ শাক পাচলিয়ে খুৱাওক। কেৰেলা এইখিনি এইবিলাক কেৰেলাবিলাকত আমি ইমান ধুনীয়া বাৰী নাপাওঁ, তাতে হ'লেও দেখাওঁ যে বিদেশী মানুহ সোমাই আছে, চাইছেগৈ, ফুৰিছেগৈ, বা আমি গৈ তাত আমাকে ফুৰাইছে। সেই তাত গৈ মই শিকিলোঁ যে আমাৰ বাৰীবিলাক এখন এখন আদৰ্শ বাৰী হ'ব পাৰে, আৰু তাত পৰ্যটকক আকৰ্ষণ কৰিব পাৰিব। আমাৰ স্থানীয়ভাৱেও যিবিলাকসকল চিটিতে জন্ম, চিটিতে থাকে, টাউনতে যাতে থাকে, টাউনতে কেতিয়াবা গাঁওফালে আহে, কিন্তু ক'তো বাৰী এখন সোমাই নাছে যে এই বাৰীখন মানে কি বাৰী কয় আগতে, অসমীয়াৰ বাৰী। সেইকাৰণে অসমীয়াৰ বাৰী, পাঞ্জাৱীৰ গাড়ী, মাৰোৱাৰী খাটা, আৰু কিবা এটা আছিল তেনেকুৱা। সেইকাৰণে এইটো ভাবিছোঁ, আশা ৰাখিছোঁ যে পৰ্যটকসকলক আকৰ্ষণ কৰিব। বাৰী চাবৰ কাৰণে এতিয়া খুমটাইলৈ আহিলেই হ'ল, সুন্দৰ বাৰী। আমাক এইবিলাক আমি গুগলতো হেৰি কৰি দিম, তেতিয়াহ'লে আহিলে হ'ল। চাইকেল প্ৰতিযোগিতা পাতিম, এই ট্ৰেককেইটাক অলপ হেৰি কৰিবৰ কাৰণে, যাতে মানুহে আহি ট্ৰেকত চলাই নিজৰ জীৱন সুৰক্ষা কৰি পেলাই তাত চাইকেল চলাব পাৰে। চাইকেল চলোৱা মানুহ ধেৰ হৈছে, কাৰণ চাইকেলৰ দোকানবিলাক দেখিলেই গম পায় যে চাইকেল চলোৱা মানুহ ধেৰ, কিন্তু চলাবলৈ জেগাটোত নাই। ৰাস্তাততো গাড়ী মটৰ বহুত হেৰি ভিৰ হৈ গৈছে। আৰু আপোনাৰ গ্ৰাম্য পৰ্যটন কনচেপ্টটো এতিয়া সৰু পথাৰতো আপুনি পথাৰতে তাত ধনশিৰি নিৰ্মাণ গোট বুলি এটা সংগঠনে মোক মাতিছিলে, তেওঁলোকে 2খন গাঁও লৈছে এটা গ্ৰাম্য পৰ্যটন কৰিব। মোক তেওঁলোকে কেনেকৈ কি কৰিম তেওঁলোকে কৈছিলে, মই তেওঁলোকক বুজাই থৈ আহিছোঁ। ঘৰুৱা বাৰী, এই বাৰীখন আদৰ্শ বাৰী হিচাপে তেখেতে স্বীকৃতি দি এখন আজি ফলক লগাইছে। প্ৰথমতে আমি সমূহ পৰিয়ালবৰ্গই তেখেতক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ যে আমাৰ বাৰীখন যে আদৰ্শ বাৰী হিচাপে লৈছে। আৰু তেখেতে ইতিমধ্যে খুমটাই সমষ্টিত স্বচ্ছ প্ৰতিযোগিতা অনুষ্ঠিত কৰিছিলে, আৰু গোটেই আমাৰ সমষ্টিটোৱে ইতিমধ্যে পৰিষ্কাৰ হৈ আছে, আৰু তাৰ পাছতে সেউজ খুমটাই প্ৰতিযোগিতা পালন কৰিছিলে, আৰু গোটেই খুমটাই সমষ্টি সেউজীয়া হৈ উঠিছে। আৰু আজি যি তেখেতে এই আদৰ্শ বাৰী যি ব্যৱস্থা গ্ৰহণ কৰিছে, মই ভাবিছোঁ যে কি আদৰ্শ বাৰী যোগেদি গোটেই খুমটাই সমষ্টিৰ আমাৰ যিমান বাসিন্দা আছে সকলোৰে বাৰীবিলাক আদৰ্শ হৈ উঠিব, আৰু বাৰীবিলাকত অসমীয়া মানুহৰ যিবিলাক ফল মূল, গছ গছনি, তামোল পাণ পৰা ধৰি পেলাই থাকে, এই সকলোবিলাক নাথাকিলেও মই ভাবিছোঁ হৈ উঠিব। তেখেতৰ এই কামৰ বাবে অতিকৈ মানে এটা মহৎ কাম কৰিছে, আৰু আমি সকলোৱে, মই সমষ্টিবাসী হৈ ব্যক্তিগতভাৱেও তেখেতক ধন্যবাদ। বাৰীখন কি আছে? আমাৰ বাৰীখনত যিখিনি অসমীয়া মানুহৰ বাৰীত থাকে, তামোল পাণ, বিভিন্ন ধৰণৰ কল, নাৰিকল, নেমু, তাৰ উপৰিও জামু, আমলখি, শিলিখা, তেনেকৈ হেলচ যিবিলাক গছ নাইকিয়া হৈ গৈছে, নিম, নাহৰ, বকুল, আৰু আমাৰ যিবিলাক দৈনন্দিন জীৱনত বাৰীখন লাগে, যেনেকৈ তেজপাত, লং, আমাৰ বিভিন্ন ধৰণৰ থেকেৰাবিলাক, ৰূপহী থেকেৰা আপোনালোকে দেখিছে, আৰু এই সকলোবিলাকেই বাৰীখনত আমি ৰাখিবলৈ চেষ্টা কৰিছোঁ। আৰু ভাবিছোঁ যে অসমীয়া মানুহৰ এই গোটেই থাকিবলগীয়া বস্তুবিলাক থাকিলে যে আমাৰ নিজৰো দৈনন্দিন জীৱনত আমাৰ খুব উপকাৰ আহিব। পৰ্যটন ক্ষেত্ৰ হ'ব পাৰে, এখন বাৰীও পৰ্যটন ক্ষেত্ৰ হ'ব পাৰে, সেইটো এটা নিদৰ্শন। হয়, আমাৰ উদ্দেশ্য পৰ্যটন ক্ষেত্ৰ নাছিলে যদিও, কিন্তু মই ভাবিছোঁ কি এই আমি যিবিলাক গছ বাৰীখনত আমি লগাইছোঁ, আমি এই গছবিলাক চালে নিশ্চয়কৈ উপকৃত হ'ব যে অসমীয়া মানুহৰ আগতে থলুৱা যিবিলাক আমাৰ গছ আছিলে, সেই গছবিলাক ইয়াত আছে, আৰু তেখেতসকলে দেখিলে নিশ্চয় উপকৃত হ'ব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 70
7099017330 লগতে 7099017110 নম্বৰত।